Hello student, class 9 or 1 number chapter আৰু revision পৰা mainly 1 number chapter আৰু revision ৰ দুই এটা question আছে general mathematics ৰ আমি আৰু 10টা মান question আলোচনা কৰিম আজি এইটো ভিডিওত বলা আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো দিয়া আছে আমাক যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি তোমালোকে ইংলিশৰ মিডিয়ামৰ ল'ৰা ছোৱালীবিলাক ইংলিশটো চাই ল'ব পাৰিবা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0 এটো হ'ব 0 নাম্বাৰটো কাৰেক্ট এটো আৰু কোনো এক্সপ্লেনেশন নাই জানাই এটো পূৰ্ণ সংখ্যা কাক বোলে মানে 0 পৰা স্টাৰ্ট হয় পূৰ্ণ সংখ্যা ঠিক আছে নেক্সট কোৱেশ্চন দিয়া আছে আমাক তলৰ পৰিমাণ সংখ্যাটো হ'ল পৰিমাণ সংখ্যা কোনটো আছে এটো হ'ব 3/5 কাৰণ এটো পৰিমাণ সংখ্যা p/q ফৰ্মত লিখিব পাৰি বাকি কেটা লিখিব নোৱাৰি এই নেক্সট দিয়া আছে আমাক 3 নম্বৰ কোৱেশ্চনটো কোৱেশ্চনটো দিয়া আছে যে তলৰ কোনটো সহমৌলিক মানে which of the following each pair of co-prime prime number কেতিয়া হ'ব যেতিয়া তাৰ কমন ফেক্টৰ একৰ বাহিৰে বেলেগ থাকিব নোৱাৰিব তো আমি যদি এই c নম্বৰটো চাও c নম্বৰটো কাৰেক্ট হ'ব কাৰণ 5 ভাঙি দিলে 1 5 গুণ 5 আৰু 7 ভাঙি দিলে 1 7 গুণ 7 তো ইয়াত কমন ফেক্টৰ একৰ বাহিৰে বেলেগ নাই গতিকে এটো হ'ব সহমৌলিক পৰস্পৰ ওকে নেক্সট কোৱেশ্চন দিয়া আছে আমাক তলৰ কোনটো সত্য তো প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আছিল 1 2 3 4 আৰু পূৰ্ণ সংখ্যা আছিল 0 1 2 3 4 ডট 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 এবাৰ প্ৰশ্ন কৰিছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা এই গোটেই কেইটা স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় এটা এই স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাত আছে নে নাই আছে গতিকে এটো কাৰেক্ট আনসাৰ বাকিবিলাক আৰু চাবই নালাগে বাকিবিলাকো শুদ্ধ মানে অশুদ্ধ ওলাব কাৰণ চাৰিটা অপচন আছে এবাৰ দিয়া আছে তলৰ অপৰিমেয় সংখ্যাটো হ'ব এটা ইয়াৰ ভিতৰত অপৰিমেয় কোনটো এই d নম্বৰটো হ'ব অপৰিমেয় কিয়নো d নম্বৰটো ৰুটস আছে ইয়াৰ স্কয়াৰ ৰুট নাই এক p/q ফৰ্মত লিখিব নোৱাৰি তাৰ পিছত আহি যাব নেক্সট কোৱেশ্চনটো এটো কোৱেশ্চন অলপ মানে কোৱেশ্চনবিলাক তোমালোকক মই কৈছো আগৰ ভিডিওবিলাকত এই কোৱেশ্চনবিলাক মই বেলেগ বেলেগ পৰীক্ষাত আহিছে তাৰ পৰা কালেক্ট কৰিছো গতিকে কিছুমান কোৱেশ্চন ক্লিয়াৰে নহয় খোলা খোলা হৈ আছে অলপ বুজি লও মই ৰিডিংটো পঢ়ি দিছো এতে লিখা আছে দা প্ৰাইম প্ৰপাৰ ফ্ৰেকশনস অৰ্থাৎ প্ৰকৃত ভগ্নাংশটো ইয়াৰ প্ৰকৃত ভগ্নাংশটো হ'ব তোমাৰ এই বি নাম্বাৰটো কাৰণ প্ৰকৃত ভগ্নাংশ তাকে কয় যৰ হৰটো ডাঙৰ হয় লবটো সৰু হয় দ্যাট মিন্স তলৰ মানটো ডাঙৰ হ'ব ওপৰৰ মানটো সৰু হ'ব গতিকে এটো হ'ব বি নাম্বাৰটো হ'ব প্ৰকৃত ভগ্নাংশ ওকে নেক্সট চাও আমি 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে 0.333 এটো এটা পৰিমেয় সংখ্যা অপৰিমেয় মৌলিক যৌগ এটা এটা পৰিমেয় সংখ্যা কাৰণ 0.33 হৈ আছে মানে এক 3 দি ওপৰত বাদ দিব পাৰি আৰু এক p/q ফৰ্মত লিখিব পাৰি যেতিয়া p/q ফৰ্মত লিখিব পাৰি এটো এটা পৰিমেয় সংখ্যা হয় এটা নেক্সট কোৱেশ্চন এটা দিয়া আছে আমাক যে 5 cm ব্যাসাৰ্ধৰ বৃত্ত এটা পৰিধি সূত্র কি এটা পৰিধি সূত্র এটা পদ্ধতি কিন্তু এটো আমাৰ 1 নম্বৰ চেপ্টাৰ নহয় যদিও কোৱেশ্চনটো মাজতে সোমাই গৈছে মই কৰি দিও পৰিধিৰ সূত্র আছিল 2 পাই r এতিয়া 5 cm দিয়া আছে মানে 2 2 থাকিব আৰু যেহেতু মান কে ডেসিমেলত আহিছে বুজা গৈ আছে যে এটো পাইৰ মান 3.14 ধৰিছে 3.14 ইনটু r আৰু মান কিমান 5 যদি আমি কিনি পূৰণ কৰো এখিনি হ'ব 2 5 গুণ 10 দশমিক এটাৰ পৰা গুছি যাব এটো আনসাৰটো হ'ব গৈ 31.4 কোড আছে 31.4 কোড আছে সেন্টিমিটার এটো হ'ব সি নাম্বাৰটো হ'ব কাৰেক্ট এটো 1 নম্বৰ চেপ্টাৰৰ প্ৰশ্ন নহয় দে এটো আকৌ এটো তোমালোকে কন্ট্ৰোভাৰ্সি নকৰিবা নেক্সট কোৱেশ্চন দিয়া আছে আমাক যিকোনো দুটা সংখ্যাৰ মাজত পোৱা যায় যিকোনো এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় অখণ্ড যিকোনো দুটা সংখ্যাৰ মাজত আমি অসীম সংখ্যক বা অসংখ্য পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব পাৰো যেনেকৈ 1 নম্বৰ চেপ্টাৰ পঢ়িছো আমি সকলোৱে জানা নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক যে তলৰ কোনটো উক্তি সঁচা প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এটো অলপ আগতে পঢ়িলো আমি এটো প্ৰথমটোৱে সঁচা a to the power 0 ভ্যালু হৈছে 1 এটো আমি জানো এটো ফৰ্মুলা কাৰে দিছো তলৰ কোনটো পৰিমেয় সংখ্যা এইটো অপচন ভুল দিয়া আছে এটো অপৰিমেয় বুলি কৈছে নহয় অপৰিমেয় এই লাষ্টটো কিয়নো দশমিকৰ পিছত মান ওলাই আছে আৰু বেলেগ বেলেগ মান ওলাই আছে দশমিকৰ পিছত যদি মান ওলোৱা বন্ধ হয় তে পৰিসমাপ্ত পৰিমেয় যদি মান ওলোৱা বন্ধ নহয় অপৰিসমাপ্ত কিন্তু একেই মান ওলাই আছে তেতিয়া তথাপিও তাক আমি p/q ফৰ্মত লিখিব পাৰি কিন্তু দশমিকৰ পিছত যদি বেলেগ বেলেগ মান ওলাই থাকে তেতিয়া হলে তাক আমি p/q ফৰ্মত লিখিব নোৱাৰি আৰু হেতু হ'ব অপৰিমেয় গতিকে ইয়াৰ লাষ্টটো হ'ব অপৰিমেয় নেক্সট কোৱেশ্চন এটা দিয়া আছে কোৱেশ্চনটো কি কৈছে যে 6 to the power 64 to the power half দিয়া আছে তো 64 ক আমি কেনেকৈ লিখিব পাৰো 8 স্কয়াৰ লিখিব পাৰো এইটো কথা কৈ আছো 64 তো 8 স্কয়াৰ লিখিব পাৰো ওপৰত হাফ আছে ওপৰত হাফ মানে 1/2 আছে
তো এইটো 2 লগত এইটো 2 কেনসেল 8 টু দি পাৱাৰ 1 দ্যাট মিন্স 8 ইয়াৰ কাৰণে বি নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ আশা কৰোঁ সকলোৱে বুজি পাইছা যদি বুজি পাইছা লাইক কমেন্ট